আমি দুপৰীয়া ভাত খাজ এয়া খাবলৈ লৈছোঁ খোৱাৰ সময়তে এটা কথা কওঁ আমি যে আনক সমালোচনা কৰোঁ বেলেগে খোৱা দেখিলে এনেধৰণে খাইছে তেনেধৰণে খাইছে এনেকৈ খালে হজম হ'ব নেকি আচলতে তেওঁলোকৰ খাদ্যাভ্যাসটো বেলেগ বেলেগ আমি যি ধৰণে থাকোঁ আমি যি ধৰণৰ কৰ্ম কৰোঁ সেই ধৰণে আমাৰ খাদ্যাভ্যাস হয় আৰু আনসকলেও নিজৰ নিজৰ খাদ্যাভ্যাসটো নিজৰ পৰিৱেশ আৰু পৰিস্থিতিৰ লগত মিলি চলে যিজনে পথাৰত কাম কৰে দিনে ৰাতিয়ে কষ্ট কৰে তেওঁ অলপমান বেছি আমাতকৈ বেছি খাব লাগিব বা তেওঁলোকৰ হজম নহয় নেকি কেতিয়াবা দেখো কিছুমান কমেণ্টত লিভাৰ নষ্ট হোৱা নাই নেকি কোনোবাই যদি বইল খালে লিভাৰ নষ্ট হয় তেনেহ'লে মাছে মাংসই সদায় ডকচি খোৱাজনৰতো লিভাৰ নষ্ট হ'ব তেওঁলোকে খাদ্য খাই তেনেদৰে কৰ্মও কৰে আৰু তেওঁলোকৰ খাদ্য পৰিমাণৰ লগত যদি আমাৰ পৰিমাণ আমি কম্পেয়াৰ কৰোঁ আমি সেই ধৰণে আমাৰ শাৰীৰিক পৰিশ্ৰম নাই গতিকে যেহেতু আমাৰ শাৰীৰিক পৰিশ্ৰম সিমান নহয় সেই অনুপাতেহে আমি আমাৰ খাদ্য খাব লাগিব নিজৰ পৰিশ্ৰম আৰু নিজৰ কৰ্মৰ অনুপাতেহে আমি আমাৰ খাদ্যখিনি গ্ৰহণ কৰিব লাগিব তেতিয়াহে আমাৰ শৰীৰে গ্ৰহণ কৰিব আৰু যদি আমি খোৱাৰ ধৰণেৰে তেওঁলোকে যিসকলে ইমান কষ্ট কৰে দিনে ৰাতিয়ে কাম কৰে সেইসকলে যদি আমি খোৱাৰ পৰিমাণ অনুসৰি খাদ্য খায় তেনেহ'লে তেওঁলোকৰ শৰীৰে পুষ্টি গ্ৰহণ কৰিব নোৱাৰিব গতিকে আমাতকৈ তেওঁলোকৰ পৰিমাণ বেছি হ'বই ৰাতিপুৱাই 4 বজাৰ পৰা পথাৰত কাম কৰা মানুহজনে 10 বজাত আহি একাহী ভাত খালে আমি বেছি দেখিলে নহ'ব কাৰণ তেওঁ ৰাতিপুৱা 4 বজাৰ পৰা 9 বজালৈকে কণ্টিনিউ পথাৰত কাম কৰিছে হাল বাইছে কোৰ মাৰিছে খেতি কৰিছে ভুই ৰুইছে ইত্যাদি ধৰণৰ গতিকে তেওঁলোকৰ পৰিমাণৰ লগত আমি 8 বজাত শুই উঠি 9 বজাত সেইখিনি ভাতৰ লগত কম্পেয়াৰ কৰিলে নহ'ব নহয় জানো আৰু 8 বজাত শুই প্ৰত্যেকে নুঠে আমিও 5 বজাত উঠো কিন্তু সেই অনুপাতে আমাৰ শাৰীৰিক পৰিশ্ৰম তেওঁলোকতকৈ কম হয় গতিকে আমাৰ খাদ্যাভ্যাসো বেলেগ বেলেগ হ'ব গতিকে আমি বেলেগক ইটিকিং কৰাতকৈ বেলেগৰ খাদ্যাভ্যাসৰ লগত নিজৰ কম্পেয়াৰ কৰাটো উচিত নহয় বুলি মই ভাবোঁ অৱশ্যে সকলোৰে মতামত বেলেগ হ'ব পাৰে আপোনালোকে যদি বেলেগ ধৰণে ভাবে তেনেহ'লে কমেণ্ট কৰিবচোন বাৰু মই যদি ভুল ধন্যবাদ এইখিনিয়ে ক'বলৈ মন গৈছিল আজি ক'লোঁ